নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি জেল ৱাৰ্ডাৰ প্ৰায় 1600 প্লাছ পোষ্টৰ কাৰণে অনলাইন এপ্লাইড অলৰেডি চলি আছে য'ত নেকি আমাৰ অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব এই পোষ্টখিনিত এপ্লাই কৰিবলৈ হ'লে আমাৰ অসমৰ পৰা বয়স কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব সিলেকশ্যন প্ৰসেছটো কিমান হয় হাইট চেজ কিমান লাগিব আৰু তাৰ উপৰিও আপোনালোকৰ ৰানিং কৰিব লাগিব কিমান সিলেকশ্যন প্ৰসেছ এ টু জেড গোটেই এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব ল'ৰা ছোৱালী সকলোৱে যেটো কৰিব পাৰিব সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই গোটেইখিনি বুজোৱাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ মোৰ ইউটিউব চেনেলটো যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব কিয়নো মই এনেধৰণৰ যেটো চাকৰি আপডেটবিলাক দি থাকোঁ ন আপোনালোকে আপডেটখিনি পায় যদি আগন্তুক দিনত চৰকাৰী চাকৰি এটা যদি লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দি কৰিব পাৰিব আৰু আপডেটখিনি পায় আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু অকণমান ভিডিঅ' শ্বেয়াৰ কৰি দিব আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোৱে যাতে খবৰখিনি পাই থাকে প্ৰথম কথাটো হ'ল এখন দেখিছে গভৰ্ণমেণ্ট অফ NCT অফ দিল্লী ফালৰ পৰা এইখিনি ভেকেন্সি আহিছে ইয়াত যদি চাই দিল্লী পোষ্টত যেনেকৈ দিল্লী পুলিচে হওক দিল্লী জেল ৱাৰ্ডে হওক য'ত নেকি আমাৰ অসমৰ পৰাও আপোনালোকে এপ্লাই কৰিব পাৰে অল ইণ্ডিয়াৰ পৰা যিহেতু এপ্লাইটো ইলিজিবল হয় যেটো এপ্লাইটো অলৰেডি চলিলেই অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 8 তাৰিখ 7 মাহ আপোনাৰ জুলাই মাহৰ 8 তাৰিখৰ পৰা এপ্লাই চলি আছে আৰু লাষ্ট ডেটটো হৈ গ'ল 7 আগষ্ট 7/8/2025 মানে আগষ্ট মাহৰ 7 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব বৰ্তমান এপ্লাই চলি আছে বহুত কেইটা বিভাগত এপ্লাই হৈছে মালেৰিয়া ইনস্পেক্টৰ আয়ুষ ফাৰ্মাচিষ্ট বহুত ধৰণৰ পোষ্ট আছে এইখিনি আমি বেছি কথা এইখিনি আলোচনা নকৰোঁ য'ত নেকি পোষ্ট বেছি আছে ৱাৰ্ডাৰ ফৰ অনলি মেল কেণ্ডিডেট সৰি এটা মিষ্টেক হৈ গৈছিল মই য'ত নেকি ছোৱালী এপ্লাই কৰিব পাৰিব বুলি কৈছিলোঁ ইয়াত ছোৱালীয়ে নোৱাৰিব অনলি ল'ৰাৰ কাৰণেহে ভেকেন্সি আছে ৱাৰ্ডাৰ ফৰ অনলি মেল যেটো দিল্লী পাৰ্চনছ মানে দিল্লীত এপ্লাই কৰিবলৈ আমাৰ অসমৰ পৰাও পাৰিব কিন্তু তাত ল'ৰাইহে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আৰু এটা কথা আছে যেহেতু ইয়াত পোষ্টখিনি চাই লওক আনৰিজাৰ্ভত আছে 680টা পোষ্ট আছে এই 680টা পোষ্টতহে কিন্তু এপ্লাই কৰিব পাৰিব আমাৰ অসমৰ আপুনি জেনেৰেল হওক EWS হওক OBC হওক SC হওক ST হওক কোনো কথা নাই কিন্তু এই তাত সেইখিনি ক্যালকুলেট নকৰে আপোনালোকক গোটেই হোপা আদাৰ ষ্টেটৰ পৰা যদি এপ্লাই কৰে দিল্লীলে তাত আপুনি জেনেৰেল পোষ্ট কেইটাত এপ্লাই কৰিবলৈ মানে জেনেৰেলৰ মতে আপোনাৰ বয়স হ'ব লাগিব জেনেৰেলৰ মতে হাইট চেজ থাকিব লাগিব তেতিয়াহে কিন্তু আপোনালোক এলিজিবল হ'ব এই বাকি যিবিলাক SC ST EWS OBC এইবিলাক তাত কাউণ্ট নকৰে যিখিনি অনলি দিল্লী মানুহ হয় ন তেওঁলোককহে SC ST OBC বা ST সেইখিনি সাবসিডিখিনি দিয়ে কিন্তু জেনেৰেলত আমাৰ অসমৰ পৰা আপোনালোকে 680টা পোষ্টত কম্পিটিশন কৰিব লাগিব সেই 680টা পোষ্টৰ কাৰণেহে আপুনি এপ্লাই কৰিব পাৰিব এইটো কথা মই আগতে ক্লিয়াৰ কৰি দিছোঁ হাইট চেজ গোটেইখিনি চাই লওক আপোনালোকে নহলে আপোনাৰ এপ্লাই কৰি দিলে হয়তো প্ৰবলেম হ'ব আগন্তুক দিনত পাছ কৰিলো এক্সাম ভিডিঅ'টো শেষলৈকে চাই থাকিব যেটো আমি ডাইৰেক্ট জেল ৱাৰ্ডাৰ সিলেকশ্যন প্ৰসেছলৈ যামগে এইখিনি পোষ্টৰ কথা আলোচনা কৰি হাই কোৱালিফিকেশ্যন লাগে আৰু পোষ্টটো খুব কম আছে সেইখিনি কথা আমি ভিডিঅ'টো দীঘলীয়া কৰি একো লাভ নাই জাস্ট আমি যিখিনি পোষ্টৰ কাৰণে ইম্পৰ্টেণ্ট সেইখিনিহে আলোচনা কৰিম যেটো যথেষ্ট ডাঙৰ নটিফিকেশ্যন অকণমান ধৈৰ্য ধৰিব স্ক্ৰল কৰি মই আপোনাক ধুনীয়াকৈ দেখুৱাবলৈ গোটেই কথাকেইটা বুজাব লাগিব ন দীঘলীয়া হ'লে একো নাই আপুনি ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব যেহেতু এইটো দেখিছে ৱাৰ্ডাৰ ফৰ অনলি মেল কেনে মই বাৰম্বাৰ কৈছোঁ কিন্তু ল'ৰাইহে এপ্লাই কৰিব পাৰিব ইয়াত পোষ্ট কোডটো দিছে 15/2025 মানে 15 নম্বৰ এইটো পোষ্ট কোড হয় 15 নম্বৰ পোষ্ট হয় ইয়াত যদি চাই নাম্বাৰ অফ ভেকেন্সি দেখিছে ইউআৰত 680টা পোষ্ট আছে সেইটো পোষ্টতহে কৰিব পাৰিব কিন্তু OBC SC ST EWS এইখিনি কিন্তু আমাৰ অসমৰ পৰা এপ্লাই কৰিলে সাবসিডি নাপাব মানে অল ইণ্ডিয়া যিকোনো ষ্টেটৰ পৰা কৰিলেও আপোনাক সেইখিনি সাবসিডি নিদিয়া জেনেৰেল বুলি আপোনালোকক ধৰিব ইয়াত যদি চাই most important হল কোৱালিফিকেশ্যনটো কিমান লাগিব সক এসেনশিয়াল কোৱালিফিকেশ্যন বেছি নালাগে আপোনাৰ একো এক্সপেৰিয়েন্সৰ দৰকাৰ নাই 10+2 জুনিয়ৰ সেকেন্ডাৰী পাস ফ্ৰম এ ৰিকগনাইজড বোৰ্ড এণ্ড ইনষ্টিটিউট মানে সিম্পল আপুনি আৰ্টছ হওক কমাৰ্চ হওক সায়েন্স হওক যদি হাই সেকেন্ডাৰী পাস কৰিছে ন এইখিনি পোষ্টত এপ্লাই কৰিব পাৰে কোৱালিফিকেশ্যন হিমানে এটা ফিজিক্যালটো মোস্ট ইম্পৰ্টেন্ট আপোনালোকে চাই লওক ফিজিক্যাল ষ্টেণ্ডাৰ্ড মেজাৰমেণ্ট হাইটটো যদি চাই 170 সেন্টিমিটাৰ ৰিলেক্সেশ্যন বাই 5 সেন্টিমিটাৰ ফৰ কেণ্ডিডেট বিলং টু গোৰ্খা গাৰৱালী ডোগৰা এণ্ড শিডিউল ট্ৰাইব কেণ্ডিডেট আৰু ইয়াতে দেখিছে অনলি 4টা কেটেগৰী উল্লেখ আছে যিসকল গোৰ্খা
গাৰোৱালী ডোগৰা এণ্ড শিডুল ট্ৰাইব ইয়াত হয়তো এছ টি কেণ্ডিডেটখিনি আমাৰ অসমৰ পৰা আপোনালোকৰ ৰিলেক্সেশ্যন পাব হাইটত আৰু যিসকল গোৰ্খা গাৰোৱালী ডোগৰা এই চাৰিটা কাষ্টৰ মানে এই কমিউনিটি যিকেইটা লোক থাকিব তেওঁলোককহে 5 চেণ্টিমিটাৰ ৰিলেক্সন দিব মানে 170 পৰা যদি 5 চেণ্টিমিটাৰ ৰিলেক্সন কৰি দিয়ে 165 চেণ্টিমিটাৰ হাইট হ'লেও কিন্তু ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব যেহেতু এছ টি শিডুল ট্ৰাইবৰ কেণ্ডিডেটখিনিৰ কথা উল্লেখ আছে সেইকাৰণে হয়তো তেওঁলোকৰ হাইটত ৰিলেক্সেশ্যন দিব পাৰে কিন্তু ইয়াৰ পিছত চেছখন বাকীসকলক কিন্তু ৰিলেক্সেশ্যন নিজাবতে যিটো আমাৰ অসমৰ পৰা এপ্লাই কৰিলে এপ্লাই কৰিব লাগিব আৰু চেছখন যদি চাই নৰ্মেল 81 চেণ্টিমিটাৰ নৰ্মেল হ'ব লাগিব 5 চেণ্টিমিটাৰ ফুলাই প্ৰায় 5 চেণ্টিমিটাৰ নালাগে ফুলাব 81ৰ পৰা 85 হ'লে 4 চেণ্টিমিটাৰ ফুলালে হ'ব আৰু যিসকল ৰিলেক্সেশ্যন দিছে 5 চেণ্টিমিটাৰ কেণ্ডিডেট বিলং টু গোৰ্খা গাৰোৱালী ডোগৰা এণ্ড শিডুল ট্ৰাইব কেণ্ডিডেট এছ টি আৰু গোৰ্খা গাৰোৱালী ডোগৰা এইকেইটা কেণ্ডিডেটক মাত্ৰ 5 চেণ্টিমিটাৰ ৰিলেক্সেশ্যন দিছে মানে প্ৰায় 77 চেণ্টিমিটাৰ নৰ্মেল হ'লেও হৈ যাব আৰু 4 চেণ্টিমিটাৰ ফুলাই 5 চেণ্টিমিটাৰ ফুলাব পাৰিলে হৈ যাব তাৰপিছত ইয়াতে নোট এটা দিছে ন' ৰিলেক্সেশ্যন পাৰ্মিচিবল ফৰ ফিজিকেল ষ্টেণ্ডাৰ্ড মানে বাকীসকল আদাৰ ষ্টেটৰ যিসকলে এপ্লাই কৰিব তেওঁলোকক কোনো ধৰণৰ ৰিলেক্সেশ্যন নিদিয়ে কিন্তু আনৰিজাৰ্ভতে ধৰিব 170 হাইট থাকিব লাগিব 81 চেণ্টিমিটাৰ নৰ্মেল চেষ্ট থাকিব লাগিব তাৰপিছত দিছে যে দেয়াৰ ইজ ন' এপেয়াৰ লিমিট ফৰ মেজাৰমেণ্ট অফ চেছ দ্য মিনিমাম চেছ মেজাৰমেণ্ট ই ৰিলেক্সেবল বাই 5 চেণ্টিমিটাৰ ফৰ বিলং টু গোৰ্খা গাৰোৱালী ডোগৰা এণ্ড শিডুল ট্ৰাইব কেণ্ডিডেট মানে এছ টি গোৰ্খা আৰু কেণ্ডিডেট যিটো আমাৰ অসমত আছে তেওঁলোকে ৰিলেক্সেশ্যন পাব ডোগৰা মাৰাঠা এইকেইটাতো আমাৰ অসমত নাই চাগে তেওঁলোকেহে ৰিলেক্সেশ্যন পাব হাইট চেজ এইখিনিয়ে তাৰপিছত আহিলে মেডিকেল ষ্টেণ্ডাৰ্ড লাগিব ডিষ্টেঞ্চ ভিজনটো লাগিব 6x6 উইদাউট গ্লাছ ফৰ বোথ মানে গ্লাছ চশমা নিপিন্ধাকৈ হ'ব লাগিব 6x6 থাকিব লাগিব আৰু দিছে ইয়াত লেগ নকনি ফ্লেট ফুট ভেৰিকজ ভেইন মানে এইবিলাক যিখিনি মেডিকেলি ফিট হ'ব লাগিব আপুনি মানে ডিফেন্সৰ কাৰণে এইখিনি হ'লে আপোনালোকৰ কোৱালিফাই নহ'ব এনেদৰে ফিট থাকিবলৈ ভেৰিকজ ভেইন বা নকনি এইখিনি প্ৰব্লেম থাকিব নালাগিব তাৰপিছতে PET হ'ব PET যিহেতু ৰানিং কৰিব লাগিব 1600 মিটাৰ ৰানিঙৰ টাইমিং দিছে মাত্ৰ 6 মিনিট 6 মিনিটত 1600 মিটাৰ দৌৰ মাৰিব লাগিব তাৰপৰা ইয়াতে দিছে এপিয়াৰ চেল বি ফিউচাৰ ইলিজিবল এপিয়াৰটো তাৰপিছতে 13 ফিট লং জাম্প 13 ফুট লং জাম্প দিছে তিনিটা চান্সৰ ভিতৰত কোৱালিফাই হ'ব লাগিব আৰু তাৰপিছত 3.9 ফিট প্ৰায় 4 ফুটৰ ওচৰা-ওচৰি হাই জাম্প মাৰিব লাগিব তিনিটা চান্সৰ ভিতৰত যিহেতু ইয়াত এজ লিমিটটো দিয়ে 31 বছৰ যিহেতু জেনেৰেলতে এপ্লাই কৰিব লাগিব ন মিনিমাম সেইকাৰণে জেনেৰেলত এইখিনি লাগিব ইমান মতে 1600 মিটাৰ 6 মিনিটত 13 ফুট লং জাম্প মাৰিব লাগিব আৰু 3.9 ফিট প্ৰায় 4 ফুটৰ ওচৰা-ওচৰি হাই জাম্প মাৰিব লাগিব বাকীখিনি আমি চাই থাকি একো লাভ নহয় আৰু পে স্কেলটো যথেষ্ট ভাল দিল্লীত SSC GD নিচিনা 21,700 পৰা 69,100 টকা পৰ্যন্ত চেলাৰী পাবলৈ সক্ষম হ'ব এইখিনি গোটেইখিনি কৈয়ে দিলোঁ তাৰপিছতে আৰু এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব এইটো আমি চাই লওঁ আৰু যিটো ডেট অফ বাৰ্থ ধৰিব ন জেনেৰেলৰ মতে ডেট অফ বাৰ্থটো প্ৰায় 8 লাষ্ট ডেট যিটো হ'ব তাৰ ভিতৰত হ'ব লাগিব 7 তাৰিখ 8 মাহ 2025ৰ ভিতৰত ডেট অফ বাৰ্থটো হ'ব লাগিব মানে বয়সটো জেনেৰেলৰ মতে মিলিব লাগিব যদি যিহেতু জেনেৰেল এপ্লাই কৰিব লাগিব আমাৰ অসমৰ পৰা তাৰপিছতে আহিলে এক্সাম হ'ব এক্সামত নিগেটিভ মাৰ্কিঙো থাকিব জেনেৰেলত যিহেতু এপ্লাই কৰিব লাগিব 40% 100ৰ ভিতৰত 40% মাৰ্ক পাব লাগিব আৰু যিসকল OBC দিল্লীৰ কাৰণে আৰু SC ST ফিজিকেল হেণ্ডিক 35% পালেও হৈ যাব প্ৰথমতে গোটেই পোষ্টখিনিৰ কাৰণে যিহেতু এক্সামেই অনুষ্ঠিত হ'ব ইয়াত যদি অপাৰ এইজ ইলেকশ্যন এইজটো মাত্ৰ দিছে দিল্লীৰ কাৰণেহে এইখিনি এইজ ইলেকশ্যন হ'ব বাকীসকলে জেনেৰেলৰ মতে এইজত এপ্লাই কৰিব লাগিব জেনেৰেলৰ বয়সটো যদি চাই ইয়াত হয়তো উল্লেখ কৰা মই পোৱাই নাই জেনেৰেলটো মিনিমাম 25 বা 27 ইমানটোৱে হ'ব জেনেৰেলত এপ্লাই কৰিবলৈ বয়সটো ইয়াত ভালদৰে স্পষ্ট নাই প্ৰায় জেনেৰেলৰ 25 বছৰমানলৈকে এপ্লাই কৰিব পাৰিব চাগে নিশ্চয় ইয়াত জেনেৰেলৰ বয়সটো কিন্তু উল্লেখ বৰ্তমানলৈকে পোৱা নাই গোটেই নটিছখন মই যিহেতু ভালদৰে চাই আছোঁ 25 বছৰ ধৰি 18 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব ল'ৰাই তাৰপিছতে আহিলে এপ্লিকেশ্যন ফিজৰ কথা এপ্লিকেশ্যন ফিজ যিহেতু জেনেৰেলত এপ্লাই কৰিব লাগিব 100 টকা কিন্তু এপ্লিকেশ্যন ফিজ কাটিব লাগিব সকলো কেণ্ডিডেটে আৰু যিসকল ST তেওঁলোকেহে এই হাইটত ৰিলেক্সেশ্যনটো পাব বাকী সকলোখিনিত কিন্তু ৰিলেক্সেশ্যন নাপাব এপ্লিকেশ্যন ফিজটো তেওঁলোকেও কিন্তু কাটিব লাগিব
এইখিনি গোটেইখিনি তথ্য দি দিলোঁ। ভিডিঅ'টো বহুখিনি দীঘলীয়া হৈ গ'ল, আপোনালোক যদি যোগ্য হয়। আৰু যিটো এইটো দিল্লী এইটো দেখিছে https://dssbonline.nic.in এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইট হয় এইটো, অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। আৰু বহুতে ক'ব যে দিল্লী পোষ্ট আমি দিল্লী জেলৰ কৰিব, ইয়াত ইলিজিবল ক্ৰাইটেৰিয়া দিছে দ্য কেণ্ডিডেট মষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া, দ্য কেণ্ডিডেট মষ্ট বি ইলিজিবল অফ এজ, এডুকেশ্যন কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ এটচেপ্টাৰ ৰিক্ৰুইটমেণ্ট ৰুল, মানে অল ইণ্ডিয়া। চিটিজেন অফ ইণ্ডিয়া বুলি কি হয়, আমাৰ ইণ্ডিয়াৰ সকলো ষ্টেটৰ সকলো ডিষ্ট্ৰিক্টৰ ল'ৰাই এপ্লাই কৰিব পাৰিব। এইখিনি আৰু জেনেৰেলৰ বয়সটো প্ৰায় 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব। মই কৈ দিছোঁ জেনেৰেল, যিহেতু দিল্লী পুলিচতো সিমানলৈকে দিয়ে। একদম দিল্লী পুলিচৰ নিচিনা ছেইম চাকৰি হয়, দিল্লী জেল বা দিল্লী পুলিচ আৰু দিল্লী জেল একেই। ড্ৰেছটোত খালি যিটো কান্ধত লিখা থাকে আমাৰ যেনেকৈ আছাম পুলিচৰ AP বুলি থাকে, দিল্লী পুলিচত DP বুলি থাকে, ইয়াত DJ থাকিব, দিল্লী জেল ৱাৰ্ডাৰ বুলি থাকিব। এইখিনিয়ে, বেলেগ ডিফাৰেঞ্চ নাই। যথেষ্ট ভাল চাকৰি, চেণ্ট্ৰেলৰ এটা চাকৰি। আপোনালোক যদি এপ্লাই কৰোঁ বুলি ভাবে এপ্লাইটো কৰিব পাৰে। আৰু যিহেতু ইয়াত এক্সাম চেণ্টাৰটো উল্লেখ নাই, হয়তো এক্সাম দিবলৈ কিন্তু দিল্লীলৈকে যাবলগীয়া হ'ব পাৰে। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আৰু টেলিগ্ৰামৰ যিটো চেনেল আছে ন, তাতে অফিচিয়েলি জাৰি হোৱা এডভাৰটাইজমেণ্টটো দি থ'ম, নিজেও গৈ ভালদৰে এবাৰ পঢ়ি চাবগৈ পাৰিব। ধন্যবাদ।